আমি গোটেই গুৱাহাটীতে আজি গছপুলি ৰোপণ কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ। সদগৰী ছাত্ৰ সন্থাৰ উদ্যোগত আৰু পূব গুৱাহাটী ছাত্ৰ সন্থাৰ সহযোগত আৰু নাৰেংগী ছাত্ৰ সন্থাৰ সহযোগিতাত আমি নাৰেংগী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আমি আজি গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। ঠিক তেনেদৰে দক্ষিণ গুৱাহাটী ছাত্ৰ সন্থাই বেলতলা মহাবিদ্যালয়ত আৰু পশ্চিম গুৱাহাটী ছাত্ৰ সন্থাই শান্তিপুৰ ভৰলু অঞ্চলত এই গছপুলি ৰোপণ কাৰ্যসূচী আমি ইতিমধ্যে আমি ৰূপায়ণ কাৰ্যসূচী সমাপ্ত হৈছে। আমি নতুন প্ৰজন্মক পৰিৱেশৰ প্ৰতি সজাগতা সৃষ্টিৰ কাৰণে নতুন প্ৰজন্মই যেন গছপুলিসমূহ যেন আমি কেনেকৈ ৰোপণ কৰি আমি প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা কৰি চলিব তাৰ বাবে চেষ্টা অব্যাহত ৰাখিছোঁ। আৰু এটা কথা, আমি এই যে আজি যিসমূহ গছপুলি আমাৰ গোটেই গুৱাহাটীতে ৰূপায়ণ কৰা হ'ল, এই গছপুলিসমূহ ৰূপায়ণ কৰাৰ পিছত কাইলৈ গছপুলিসমূহৰ কি অৱস্থা তাৰ প্ৰতিও আমি নজৰ ৰাখিম। আৰু আগত যোৱা বছৰ আমি গছপুলি যিসমূহ আমি ৰোপণ কৰিছিলোঁ সেই গছপুলিসমূহো আমি সুন্দৰকৈ আমাৰ ৰহপকৈ ডাঙৰ দীঘল হৈছে। এইটো এটা ভাল লগা কথা। গতিকে আজি সদগুৱাহাটী ছাত্ৰ সন্থাৰ উদ্যোগত সমগ্ৰ গুৱাহাটীতে আমি এই গছপুলি ৰোপণ কাৰ্যসূচী আমি ৰূপায়ণ কৰি আমি আশ্বস্ত লাভ কৰিছোঁ। আৰু এই গছপুলি ৰোপণ কাৰ্যসূচীত বিভিন্ন ধৰণৰ ৰাইজে আমাৰ লগত সহযোগিতা আগবঢ়াইছে। আমি গোটেই গুৱাহাটীতে আজি গছপুলি ৰোপণ কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ। সদগুৱাহাটী ছাত্ৰ সন্থাৰ উদ্যোগত আৰু পূব গুৱাহাটী ছাত্ৰ সন্থাৰ সহযোগত আৰু নাৰেংগী ছাত্ৰ সন্থাৰ সহযোগিতাত আমি নাৰেংগী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আমি আজি গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। ঠিক তেনেদৰে দক্ষিণ গুৱাহাটী ছাত্ৰ সন্থাই বেলতলা মহাবিদ্যালয়ত আৰু পশ্চিম গুৱাহাটী ছাত্ৰ সন্থাই শান্তিপুৰ ভৰলু অঞ্চলত এই গছপুলি ৰোপণ কাৰ্যসূচী আমি ইতিমধ্যে আমি ৰূপায়ণ কাৰ্যসূচী সমাপ্ত হৈছে। আমি নতুন প্ৰজন্মক পৰিৱেশৰ প্ৰতি সজাগতা সৃষ্টিৰ কাৰণে নতুন প্ৰজন্মই যেন গছপুলিসমূহ যেন আমি কেনেকৈ ৰোপণ কৰি আমি প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা কৰি চলিব তাৰ বাবে চেষ্টা অব্যাহত ৰাখিছোঁ। আৰু এটা কথা, আমি এই যে আজি যিসমূহ গছপুলি আমাৰ গোটেই গুৱাহাটীতে ৰূপায়ণ কৰা হ'ল, এই গছপুলিসমূহ ৰূপায়ণ কৰাৰ পিছত কাইলৈ গছপুলিসমূহৰ কি অৱস্থা তাৰ প্ৰতিও আমি নজৰ ৰাখিম। আৰু আগত যোৱা বছৰ আমি গছপুলি যিসমূহ আমি ৰোপণ কৰিছিলোঁ সেই গছপুলিসমূহো আমি সুন্দৰকৈ আমাৰ ৰহপকৈ ডাঙৰ দীঘল হৈছে। এইটো এটা ভাল লগা কথা। গতিকে আজি সদগুৱাহাটী ছাত্ৰ সন্থাৰ উদ্যোগত সমগ্ৰ গুৱাহাটীতে আমি এই গছপুলি ৰোপণ কাৰ্যসূচী আমি ৰূপায়ণ কৰি আমি আশ্বস্ত লাভ কৰিছোঁ। আৰু এই গছপুলি ৰোপণ কাৰ্যসূচীত বিভিন্ন ধৰণৰ ৰাইজে আমাৰ লগত সহযোগিতা আগবঢ়াইছে। আমি গোটেই গুৱাহাটীতে আজি গছপুলি ৰোপণ কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ। সদগুৱাহাটী ছাত্ৰ সন্থাৰ উদ্যোগত আৰু পূব গুৱাহাটী ছাত্ৰ সন্থাৰ সহযোগত আৰু নাৰেংগী ছাত্ৰ সন্থাৰ সহযোগিতাত আমি নাৰেংগী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আমি আজি গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। ঠিক তেনেদৰে দক্ষিণ গুৱাহাটী ছাত্ৰ সন্থাই বেলতলা মহাবিদ্যালয়ত আৰু পশ্চিম গুৱাহাটী ছাত্ৰ সন্থাই শান্তিপুৰ ভৰলু অঞ্চলত এই গছপুলি ৰোপণ কাৰ্যসূচী আমি ইতিমধ্যে আমি ৰূপায়ণ কাৰ্যসূচী সমাপ্ত হৈছে। আমি নতুন প্ৰজন্মক পৰিৱেশৰ প্ৰতি সজাগতা সৃষ্টিৰ কাৰণে নতুন প্ৰজন্মই যেন গছপুলিসমূহ যেন আমি কেনেকৈ ৰোপণ কৰি আমি প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা কৰি চলিব তাৰ বাবে চেষ্টা অব্যাহত ৰাখিছোঁ। আৰু এটা কথা, আমি এই যে আজি যিসমূহ গছপুলি আমাৰ গোটেই গুৱাহাটীতে ৰূপায়ণ কৰা হ'ল, এই গছপুলিসমূহ ৰূপায়ণ কৰাৰ পিছত কাইলৈ গছপুলিসমূহৰ কি অৱস্থা তাৰ প্ৰতিও আমি নজৰ ৰাখিম। আৰু আগত যোৱা বছৰ আমি গছপুলি যিসমূহ আমি ৰোপণ কৰিছিলোঁ সেই গছপুলিসমূহো আমি সুন্দৰকৈ আমাৰ ৰহপকৈ ডাঙৰ দীঘল হৈছে। এইটো এটা ভাল লগা কথা। গতিকে আজি সদগুৱাহাটী ছাত্ৰ সন্থাৰ উদ্যোগত সমগ্ৰ গুৱাহাটীতে আমি এই গছপুলি ৰোপণ কাৰ্যসূচী আমি ৰূপায়ণ কৰি আমি আশ্বস্ত লাভ কৰিছোঁ। আৰু এই গছপুলি ৰোপণ কাৰ্যসূচীত বিভিন্ন ধৰণৰ ৰাইজে আমাৰ লগত সহযোগিতা আগবঢ়াইছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।